বন্ধুসকল, মই আপোনালোকৰ ওচৰত অশেষ আশাবাদী যে আপোনালোকে মোক সহায় কৰিব আৰু সহায় কৰি পিনে আগবঢ়াই লৈ যাব। এইটো মোৰ লাইফৰ ফাৰ্ষ্ট এটা ডাঙৰ এমাউণ্টৰ সহায় কৰাত মই ইচ্ছাও কৰিছো। প্ৰিয় বন্ধুসকল, চাওক, আজি মই খলিয়ামাৰী অঞ্চলত এনেকুৱা এটা ঘৰত আহিছো, মানে ইনফৰ্ম পাইছো যে এইজন নাম কি? হালিমুন্নেছা তেওঁৰ নাম হয়। বয়স কিমান? বয়স কত নিব? 60ৰ ওপৰত বয়স। ল'ৰা ছোৱালী কোনো নাই। নাথাকা অৱস্থাত দাদাই নিজৰ আৰ্থিক সমস্যা বেয়া থকাৰ উপৰিও নিজৰ এটা সৰু ঘৰতে জগা দিছে। তেওঁ ইয়াতেই থাকে, গোটেই দিন ঘূৰি ফুৰি মানুহৰ পৰা খুজি মাগি আনি যিয়েই পায় তেখেতে সেয়েই গ্ৰহণ কৰে আৰু খায়। মোক সহায় সহযোগিতা কৰিব তেখেতক, যাতে আমি মুখত এটা হাঁহি ফুটাব পাৰো, যাতে অথচ বৰষুণ বতাহটো যাতে তেখেতক মানে ৰখাই পিনে এটা সৰু এটা ঘৰ বান্ধি দিব পাৰো। আপোনালোকে এই ঘৰ বান্ধাত আপোনালোকে চবেই সহায় সহযোগিতা কৰিব। চাওক, এইটো ভাঙি গৈছে বুলি কৈ আছে। এয়া চাওক, মই ভিডিঅ'টোত দেখাই আছো। আপোনালোকে চাওক ঘৰৰ অৱস্থা পৰিস্থিতি। তেওঁ এটা ঘৰত দৰ্জা নাই, দৰ্জাৰ অৱস্থা চাওক কেনেকুৱা। দৰ্জাটো লগালে আপোনাৰ এনেকে অৱস্থা হয়। চাই লওক, এয়া আধা লাগে আধা নালাগে। বতাহ বৰষুণৰ বহুত প্ৰব্লেম হৈ যায়। তো গতিকে আপোনালোকৰ মানে ওপৰত অশেষ বিশ্বাস যে আপোনালোকে এটা সহায় সহযোগিতা কৰিব বুলি আশা কৰো। চাওক ঘৰৰ অৱস্থা কি বেয়া পৰিস্থিতি। চাওক আপোনালোকৰ ঘৰৰ পৰিস্থিতিটো চাওক, টিন নাই, একোৱেই নাই, ঘৰত বহুত বেয়া পৰিস্থিতি। গতিকে আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰো যে মোৰ লগত আপোনালোকে অলপ সহায় সহযোগিতা কৰক। হয় কিজানি আপোনালোকৰ এই সহায় সহযোগিতাৰ দ্বাৰাই তেওঁৰ মনত হাঁহি ফুটিব আৰু আমাৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব। গড় আমি ঠিক করে দেন, আনি আমলে দোয়া করুন যে দোয়া তো বাবা করি, দরজার মধ্যে খাইতেছি যে দেখো ভাত খাইলেও দোয়া করতেছি। সবের লাগে দোয়া করুন যে সবেই আইনে কোন যে সবে মিললে আমার গড়টা বানায় দাও। সবই মিললে আমার একটু সহায়তা কর। গড়টা বানায় দিবার কোন? গড়টা বানায় দিব। আইনে গরম পানি পড়ে না? পানি ভরে এই যে মুসুর, এই যে দেখো 5 টাকা করে দিছি। এই যে মুসুর, এই যে এই যে এই যে সাথে দিই। বেমাজে মানুষ কাম করতারি না, মানুষের মানুষের হল্লা তো করতাম না। আমার বহুত দুখৰ পৰিতাপৰ বিষয়। চাওক তেওঁৰ অৱস্থা, এই ৰাতি বৰষুণত যেতিয়া বৰষুণ পৰে তেওঁ কেনেকৈ অৱস্থাত থাকে। চাওক দুখ লগা কথা। চাওক কি অৱস্থা। আপোনালোকে একদম বিনম্ৰ অনুৰোধ আপোনালোকক যে আপোনালোকে মোৰ লগত সহায় সহযোগিতা কৰক, যাতে তেওঁৰ মুখত মই হাঁহি ফুটাব পাৰো। তেওঁৰ অৱস্থা চাইছে, আমি যদি এনেকে দুখত থাকিলেহেঁতেন আমাৰ কেনেকুৱা লাগিলেহেঁতেন। হয়তো কিজানি আমাৰ মা, আমাৰ পেহী আমাৰ থাকিলে আমিতো নিশ্চয় এনেকে নকৰিলোহেঁতেন যে এই পৰিস্থিতিত থাকিবৰ কাৰণে। গতিকে আপোনালোকে মোৰ লগত সহায় কৰিব। বাৰ বাৰ আপোনালোকক কৈ আছো, যোনে যাৰ পৰাই পাৰে মই আপোনালোকক দেখাম, আপোনালোকক ভিডিঅ'ৰ দ্বাৰা দেখাম। আপোনালোকে য'ৰ পৰাই যি সহায় কৰে আপোনালোকক সহায় বিফলে নাযায়। ইনশাল্লাহ আপনার ঘর হয়ে যাব। হ্যাঁ, আমি দোয়া করুন যে আমরা লাগে। হ্যাঁ, ঠিক আছে। তেওঁ নাম্বাৰ দি দিম, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিব। যোগাযোগ কৰি পিনে মোক কেনেধৰণে আপোনালোকে সহায় কৰিব আপোনালোকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে সহায় কৰি মোক এই মানুহজনীৰ মুখত হাঁহি ফুটাবৰ কাৰণে চবেই চেষ্টা কৰিম। আগতে এনেকুৱা সহায় সহযোগিতা কাৰো পৰা বিচৰা নাই, কিন্তু আজি মই বিচৰাৰ কাৰণটো হ'ল যে মই মোৰো আৰ্থিক সমস্যাৰ ইমানো নহয় যে মই এটা ইমান ডাঙৰ এমাউণ্টৰ সহায় সহযোগিতা কৰিম। গতিকে আপোনালোকে সহায় সহযোগিতা যদি লগত কৰে, নিশ্চয় মই এই সহায়ত সাফল্য হ'ব পাৰিম। গতিকে আপোনালোকে মোক অশেষ সহায় কৰিব বুলি আশা কৰিছো। আৰু যোনে যিমান পাৰে ভিডিঅ'টো অলপ বেছি বেছি শ্বেয়াৰ কৰি দিব।